নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য সাইবাৰ ক্ৰাইমৰ লগত জড়িত 5 অপৰাধী গ্ৰেপ্তাৰ নগাঁও উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান সাইবাৰ ক্ৰাইমৰ লগত জড়িত অপৰাধী কেইটা হ'ল শাহিন শাহ আলম নুৰুল ইছলাম শেখ ফুৰকান আলী আকাশ খাৰগে আৰু আদিল শেখ ইয়াৰে আকাশ খাৰগে আৰু আদিল শেখৰ ঘৰ মহাৰাষ্ট্ৰত শাহিন শাহ আলম আৰু নুৰুল ইছলামৰ ঘৰ বৰপেটা আৰু ফুৰকান আলীৰ ঘৰ নগাঁও জিলাৰ কচুৱাত বুলি জানিব পৰা গৈছে চক্ৰটোৱে বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাতৰ ঘটনা সংঘটিত কৰি আহিছিল ধৃত অপৰাধী চক্ৰটোৰ পৰা 5টা মোবাইল ফোন কেইবাখনো বেংকৰ এটিএম কাৰ্ড আৰু কিছু মোবাইল সিম কাৰ্ড জব্দ কৰে অপৰাধী চক্ৰটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত 707/2024 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে এইটো আমি এটা গোপন খবৰ এটা পালোঁ নগাঁৱতে বাহৰ পাতি বাহিৰৰ বহিৰাজ্যৰ তথা অসমৰ বেলেগ এখন জিলাৰ কেইবাজনো সাইবাৰ অপৰাধী নগাঁও জিলাৰ কেইবাজনো আছে তাৰে আমি এতিয়া টোটাল 5 জনক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ জিম্মাৰ পৰা আপত্তিজনক বেংক একাউণ্ট আৰু মোবাইল সিম কাৰ্ড মোবাইল এপ তেনেকুৱা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক এটা গোচৰ ৰুজু কৰি আমি আদালতলৈ ফৰৱাৰ্ড কৰিছোঁ লেপটপ পাইছে নেকি লেপটপ পোৱা নাই আমি মোবাইল ফোনতে পাইছোঁ ক'ৰ পৰা আটক কৰিছে তেওঁলোকৰ 2জনক আমি নগাঁৱতে আটক কৰিছোঁ আৰু 3জনক কালি শেষ ৰাতি গুৱাহাটীৰ পৰা আটক কৰি অনা তেওঁলোকে হেক কৰিছিলে কিবা হয় তেওঁলোকে হেক কৰিছিলে আৰু বিভিন্ন ধৰণৰ ৱেব পৰ্টেল আৰু এপ ইউজ কৰি পইচাবিলাক তেনেকৈ আত্মসাত কৰি পেলাই তেওঁলোকে নিজে ইউজ কৰি আছে কি কয় নাই নগদ ধন জব্দ কৰা নাই আমি একাউণ্ট ফ্ৰিজ কৰিছোঁ টোটেল আমি পাইছোঁ এটিএম প্ৰায় 6খনমান পাইছোঁ সিম কাৰ্ডো আছে আপোনাৰ ধৰি লওক 6খনমান পাইছোঁ সিম কাৰ্ড মহাৰাষ্ট্ৰৰ 2জন আছে তাৰ মহাৰাষ্ট্ৰৰ 2জন গুৱাহাটীৰ পৰা কৰিছে নেকি আমি গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বাকী 3জনক বাকী মহাৰাষ্ট্ৰৰ 2জন আৰু নগাঁৱৰ এজন টোটেল 3জনক গুৱাহাটীৰ পৰা আটক কৰিছোঁ আৰু বৰপেটাৰ 2জনক আমি নগাঁৱৰ পৰা আটক কৰিছোঁ নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।